আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবাৰকাতু। আল্লাহ যে আমাৰ ওপৰত ৰাজি হৈছে আমি কিছুমান কথাৰ দ্বাৰা আমি গম পাব পাৰোঁ। যেনেকৈ আমি যদি 5 ওয়াক্ত নামাজ পঢ়োঁতে আমি যদি 1 ওয়াক্ত পঢ়াৰ পাছত যদি পিছৰ ওয়াক্তলৈ আমি যদি ইন্তজাৰ কৰোঁ বা আমি ৱেইট কৰোঁ, তেতিয়া আমি গম পাব লাগিব যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে। তাৰপিছত যদি আমি দুনিয়াৰ মোহমায়াৰ পৰা অকণমান নিজকে আমি আঁতৰাই আনিছোঁ, তেতিয়াও আমি গম পাম যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে। তাৰপিছত আমাৰ ওপৰত যথেষ্টখিনি যদি আজমাইছ হয় আৰু সেই আজমাইছত যদি আমি সবুৰ কৰোঁ আৰু পাৰিলে যদি আমি আল্লাহক শুকুৰো কৰোঁ, তেতিয়াও আমি গম পাম যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে। আৰু তাৰপিছত আৰু এটা কাৰণ আমি চাব পাৰোঁ, যদি আমাৰ নিজৰ ওপৰত যি আমি খৰচ কৰোঁ সেই খৰচ যদি লাহে লাহে ক্ৰমান্বয়ে কমি গৈছে, তেতিয়াও আমি গম পাম যে আল্লাহে আমাৰ ওপৰত ৰাজি হৈছে। আৰু আমি যিবিলাক আগে পিছে সৰু সুৰা গুনাহ আমি কৰি আছিলোঁ, কিন্তু এতিয়া আমি সেই গুনাহবিলাক আমাৰ আগত আহিলে আমি আল্লাহৰ ভয়ত আমি সেই গুনাহৰ পৰা আমি আঁতৰি আহোঁ, যাক তাকৱা বুলি কোৱা হয়। আমি যদি তাকৱা অৱলম্বন কৰোঁ, আমি তেতিয়াও গম পাম যে আল্লাহ আমাৰ ওপৰত ৰাজি আছে। ইয়াৰ পিছতে আমি যদি নামাজৰ প্ৰতি বেছি আগ্ৰহী হওঁ আৰু যদি আমাৰ তাহাজ্জুদ নামাজ আৰম্ভ হৈ যায়, তেতিয়াও আমি গম পাম যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে। আৰু শেষত যদি আমাৰ চেহেৰা নুৰানি হয়, তেতিয়াও আমি গম পাম যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে। এনেকৈ আমি চাব পাৰোঁ, কিছুমান কাৰণ আৰু লক্ষণেৰে আমি বুজিব পাৰোঁ যে আল্লাহ আমাৰ ওপৰত ৰাজি হৈছে নে নাই। মোৰ ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।